হয় আইছেংপা নলবাৰীটো দেখিবলৈ পোৱা গৈছে আসলে ভোগালী বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি উৎসাহ উদ্দীপনা নলবাৰীটো দেখিবলৈ পোৱা গৈছে যেহেতু মাজত মাত্ৰ দুটা দিন বাকি তাৰ মাজতে আমি দেখিবলৈ পাইছো নলবাৰীত নৰা কটাৰ লগতে বিভিন্ন আকৃতি দিবলৈ বিচাৰিছে ভেলাঘৰ ভেলা পুজিক এই মুহূৰ্তত মই নলবাৰীৰ বাউখিয়াপাৰাৰ যেটো ভেলাঘৰ সজা হৈছে এই ভেলাঘৰটো দেখিব বিচাৰিছো এখন বাছৰ আকৃতিত সজা হৈছে এই ভেলাঘৰ বৰ সুন্দৰকৈ তাৰ সন্মুখত লিখা হৈছে হেপী মাঘ বিহু ওপৰত লিখা হৈছে মহাদেৱ পাৰ্বতী অৰ্থাৎ মহাদেৱ পাৰ্বতী নামেৰে এই বাছখন সজা হৈছে আৰু এই বাছৰ আকৃতিৰে সজা হৈছে সুন্দৰ ভেলাঘৰ মই যিসকল স্থানীয় ব্যক্তি আছে স্থানীয় ব্যক্তিৰ কাষলৈ যাব বিচাৰিম যিসকল লৰা এই ভেলাঘৰ সাজিছে কি কবা তোমালোকে বহুত কষ্ট কৰি এই বাছখন সাজিছে এটা বাছৰ আকৃতি দিছা ভেলাঘৰ কি কবা কিয় মানে আমি প্ৰত্যেক বছৰ মানে নতুন নতুন আহিলে আমি বনাও আমি লাষ্ট 10 বছৰ আমি বনাইছিলো নাও এবাৰ আৰু ভাবিলো আমাৰ বেলেগ ব্যতিক্ৰমী বনাই বাছ এখন বনালো কিমান দিন লাগিছে এই বাছখন সাজুতে আমি ডিসেম্বৰৰ 22 তাৰিখৰ পৰা আমি ষ্টাৰ্ট কৰিছিলো কামটো ৰবিবাৰে কমপ্লিট হৈছে মই পুনৰ বাছখনৰ কিছু দৃশ্য দেখাবলৈ চেষ্টা কৰি মহাযোগী ৰাজুৱে দেখুৱাব এইখন বাছ আল্ট্ৰা বাছ সজা হৈছে আসলতে এই যিখন বাছ সুন্দৰ সজা আছে কাৰিকৰী যি কৌশল তেওঁলোকে ব্যৱহাৰ কৰে যে সেয়া কিন্তু বৰ সুন্দৰকৈ প্ৰতীয়মান হৈছে এই গাঁৱৰ যিসকল উৎসাহী যুৱক উৎসাহী ল'ৰা এই ল'ৰাসকলৰ যিটো সৃষ্টিশীলতা এই সৃষ্টিশীলতা প্ৰকাশ পাইছে মই আন এগৰাকী জ্যেষ্ঠ ব্যক্তিৰ কাষলৈ যাব বিচাৰিছো ভোগালী বিহু বুলি ক'লে যথেষ্ট আনন্দ গাঁৱৰ ৰাইজে লগে ভাগে এসাঁজ খাব তাৰ পূৰ্বে যিহেতু মেজি সজাৰ এটা পৰম্পৰা গাঁৱৰ আমাৰ অসমীয়া গাঁৱৰ এটা পৰম্পৰা আৰু এই পৰম্পৰা দেখিবলৈ পোৱা গৈছে আপোনালোকৰ গাঁৱৰ ল'ৰাবিলাকে নতুন নতুন ৰূপত ভেলাঘৰ সাজিছে কি ক'ব এইটো এটা ভাল কথা হৈছে কাৰণ বেলেগ বেলেগ বছৰে বনোৱা যায় এইবাৰো বনাইছে যোৱাবাৰো বনাইছিল তাৰে ওপৰ বছৰ বনাইছে এইটো ভাল কাম হৈছে পুৰণা নতুন উঠি অহা ডেকা চাম যাতে ভাল হয় মই তাৰে কামনা কৰোঁ উঠি অহা ডেকা চাম যাতে ভাল হয় এয়া যি সামাজিক তেওঁলোকৰ একতা এই একতাৰ বান্ধন যাতে থাকে তাৰে এক কামনা কৰিছে জ্যেষ্ঠ নাগৰিক মই আন এগৰাকী ব্যক্তিৰ কাষলৈ যাব বিচাৰিম এই অঞ্চলৰে এগৰাকী যুৱকৰ কাষলৈ যাব বিচাৰিম আপোনালোকে কিমানজন যুৱক এনেকৈ লগ লাগি এই ভেলাঘৰটো সাজিছে বা কি ক'ব যিহেতু বিহুলৈ মাত্ৰ মাজত দুটা দিন বাকী আমি 10-12 জন ল'ৰাই ভেলাঘৰটো বনাইছোঁ আৰু বাকী ডাঙৰ এটাৰ অলপ হাত আছে বাকী সমূহ অসমবাসীকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ মই এগৰাকী মহিলাৰ কাষলৈ যাব বিচাৰিম গাঁৱত দেখিলোঁ যে যথেষ্ট উৎসাহ আপোনালোকৰ গাঁৱত বিহুলৈ মাজত মাত্ৰ দুটা দিন বাকী এফালে ভেলাঘৰ আনফালে পিঠা পনা বনোৱা হ'ল নে নাই পিঠা পনা বনাই আছোঁ কাৰণ বহুত বিধ বনোৱা হৈছে তেল পিঠাৰ পৰা বৰা পিঠাৰ পৰা লাড়ু তাৰপৰা গুড়ৰ লাড়ু বনোৱা যায় তিলৰ লাড়ু নাৰিকলৰ লাড়ু বহুত ধৰণৰ বনোৱা যায় গতিকে প্ৰস্তুতি চলিয়ে আছে বিহুক আদৰাৰ পূৰ্ণ প্ৰস্তুতি চলি আছে তাৰ মাজতে আপোনালোকৰ ভেলাঘৰৰ এটা নতুন নতুন ৰূপ দিয়া হৈছে সুন্দৰকৈ বাছৰ আকৃতি দিয়া হৈছে কেনেকুৱা লাগিছে বাছখন দেখা পাই বিৰাট ভাল লাগে আৰু বছৰে বছৰে গোটেইখিনি মানুহ আমাৰ ইয়াতে 10-12 ঘৰ মানুহ আছে গোটেইখিনি একতাৰ জৰিৰে বান্ধ খাই গোটেই ল'ৰা ছোৱালী তিৰোতা সকলো আমাৰ বয়সস্থখিনিও সহায় কৰে দিয়া পৰামৰ্শ দিয়ে বছৰে বছৰে নতুন নতুন প্ৰকৃতিৰ ভেলাঘৰ সাজে বছৰে বছৰে নতুন নতুন প্ৰকৃতিৰ ভেলাঘৰ এয়া ভেলাঘৰৰ দৃশ্য এখন সুন্দৰ আল্ট্ৰা বাছ আৰু বাছৰ সন্মুখত নাম দিয়া হৈছে মহাদেৱ পাৰ্বতী অৰ্থাৎ আধ্যাত্মিকতাৰ ইয়াত ৰূপ দিয়া হৈছে যিহেতু ভোগালী বিহু হেঁপাহৰ ভোগালী বিহু আৰু এই হেঁপাহৰ ভোগালী বিহুক লৈ এইদৰে দেখিবলৈ পোৱা গৈছে নলবাৰীৰ প্ৰান্তে প্ৰান্তে উৎসাহ উদ্দীপনা আমি পুনৰ দেখুৱাম এফালে মেজি সুন্দৰকৈ ডাঙৰ মেজি সাজি থোৱা হৈছে তাৰ সমান্তৰালকৈ বাছ সজা হৈছে মেজিটো যদি দেখুৱাবলৈ চেষ্টা কৰিব মোৰ সহযোগী ৰাজুৱে ভিডিঅ' চেনেল ৰাজুৱে দেখুৱাব কেইবাটাও মেজি সজাৰ কাৰণে প্ৰস্তুতি কৰা হৈছে ইতিমধ্যে এটা কিন্তু মেজি সম্পূৰ্ণ সাজি তোলা হৈছে নলবাৰীত দেখিবলৈ পোৱা যায় একে ঠাইতে কেইবাটাও মেজি সজা হয় আৰু ভেলাঘৰ সজা হয় এইদৰে সমগ্ৰ নলবাৰীত দেখিবলৈ পোৱা গৈছে চহা ৰাইজৰ যি উৎসাহ উদ্দীপনা সেই উৎসাহ উদ্দীপনা নলবাৰীত পৰিলক্ষিত হৈছে দেখিছে কি ধৰণৰ এয়া উৎসাহ আমি সেই উৎসাহ দেখুৱাই আছোঁ আৰু এপাক নাচিবলৈ প্ৰয়াস কৰিছে এই গাঁৱৰ মহিলাসকলে আৰু মহিলাসকল যথেষ্ট ব্যস্ত যেহেতু ঢেঁকীৰ বা তেওঁলোকে পিঠাগুড়ি খুন্দাত ব্যস্ত থকাৰ লগতে পিঠা বনোৱাৰ লগতে এতিয়া দেখিবলৈ পোৱা গৈছে এইদৰে তেওঁলোকে কিছু এপাক নাচি ভোগালীক আদৰাৰ কাৰণে চলাইছে প্ৰস্তুতি এফাকি বিহুগীত হ'ব নেকি অতি কৈছে নেহৰ মুগাৰে মহুৰা অতে কৈছে নেহৰ মাকু তাতে কৈছে নেহৰ মাঘৰে বিহুতি অ নানাচি কেনে কৈ থাকো এয়াই
উৎসাহ মাঘৰ বিহুটিকো কেনেকৈ আদৰ নাদৰাকৈ থাকিব গতিকে হেঁপাহৰ এই যি ভোগালী বিহু মাঘ বিহু এই মাঘ বিহুক আদৰাৰ কাৰণে নলবাৰীত দেখিবলৈ পোৱা গৈছে ব্যাপক প্ৰস্তুতি এয়াই আমি দেখুৱালোঁ নলবাৰীৰ কিদৰে এখন হয় সুন্দৰ নকুল বাছ তালুকদাৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু নলবাৰীতো ব্যাপক উৎসাহ ভোগালীক আদৰিবলৈ ৰাইজৰ মনত